Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছো আগন্তুক জিএমআৰ সিটেট হ'বলৈ গৈ আছে। তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হ'ব কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। আৰু এনেকুৱা ধৰণৰ প্ৰশ্নোত্তৰ চাব, এনেকুৱা ধৰণৰ প্ৰশ্ন কি হয় বাৰে বাৰে পৰীক্ষাত অহা দেখা যায়। সো এই কাৰণে তেনেকুৱা ধৰণৰ কোৱেশ্চনে বাছি লোৱা হৈছে। দেৰি নকৰি আমি পোনে আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আজিৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্চনত কি দিয়া আছে চাব। প্ৰথম কোৱেশ্চনত দিয়া আছে যে সেই প্ৰক্ৰিয়াটোৰ নাম কি যাৰ দ্বাৰা ভাষা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ স্থানান্তৰিত হয়। আমি ক'ব লাগে যে ভাষা এটাই যে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ স্থানান্তৰিত হয়, সেই প্ৰক্ৰিয়াটো আমি কি বুলি ক'ব পাৰোঁ। ইয়াত অপশ্যন নম্বৰ 1ত কৈছে যাদৃচ্ছিক। ভাষা এটা কি হয়? যাদৃচ্ছিক হয়। সো ইয়াত যদিও এইটো অপশ্যন মানে পজিটিভ হয়, কিন্তু এইটো মানে কোৱেশ্চনৰ ক্ষেত্ৰত এইটো শুদ্ধ নহ'ব। যাদৃচ্ছিক মানে বুজিব কি হয়, মানে ভাষা যাদৃচ্ছিক হৈছে যে ভাষা কি হয়? স্বতন্ত্ৰ হয়। ই কাৰো লগত মানে কি নহয়, মানে কাৰো অধীন নহয়। ভাষা একেবাৰে কি হয়? স্বতন্ত্ৰ হয় বা যাদৃচ্ছিক হয়। সো এইটোৱে ক'ব বিচাৰিছে। ইয়াত 2 নম্বৰ অপশ্যন কৈছে বিস্থাপন বা ডিসপ্লেসমেন্ট। বিস্থাপন মানে কি হয়? যে বিস্থাপন মানে হৈছে আমি যেতিয়া এটা ঠাইৰ পৰা আন এটা ঠাইলৈ মানে কি হওঁ, স্থানান্তৰিত হওঁ বা এটা ঠাইৰ পৰা আন এটা ঠাইলৈ বসতি মানে কি কৰোঁ, স্থানান্তৰিত কৰোঁ, তাকে আমি ডিসপ্লেসমেন্ট বা বিস্থাপন বুলি ক'ব পাৰোঁ। কিন্তু এই ক্ষেত্ৰত এইটো শুদ্ধ নহ'ব। তাৰপিছত কৈছে অপশ্যন নম্বৰ 3 সাংস্কৃতিক প্ৰসাৰ বা কালচাৰেল ট্ৰান্সমিশ্যন। এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কালচাৰেল ট্ৰান্সমিশ্যন মানে কি হয়? আমি কি কৰোঁ, এটা প্ৰজন্মৰ পৰা ভাষা যেতিয়া আন এটা প্ৰজন্মলৈ গতি কৰে বা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যেতিয়া ভাষা স্থানান্তৰিত হয়, তাকে আমি কি কৰোঁ, সাংস্কৃতিক প্ৰসাৰ বা কালচাৰেল ট্ৰান্সমিশ্যন বুলি ক'ব পাৰোঁ। তাৰপিছত যিটো 4 নম্বৰ অপশ্যন দিছে উৎপাদনশীলতা বা প্ৰডাক্টিভিটি। প্ৰডাক্টিভিটিটো কি হয়, যে যেতিয়া আমি ভাষাৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, যে ভাষাৰ ক্ষেত্ৰত আমি প্ৰডাক্টিভিটি বুলি ইয়াকে ক'ব পাৰোঁ যে যেতিয়া আমি কিছুমান শব্দ শিকো বা সৰু ল'ৰা ছোৱালীসকলে কি কৰে, বিভিন্ন ধৰণৰ মানে শব্দ শিকে প্ৰথম অৱস্থাত, আৰু সেই শব্দকেইটা দি তেওঁ কি কৰিব পাৰে, বিভিন্ন ধৰণৰ মানে আৰু কিছুমান শব্দ গঠন কৰিব পাৰে বা বাক্য গঠন কৰি আনৰ আগত নিজৰ এক্সপ্ৰেছন বা নিজৰ ভাৱ প্ৰকাশ কৰিব পাৰে। সো ইয়াকে আমি প্ৰডাক্টিভিটি বুলি ক'ব পাৰোঁ। কিন্তু আমাক ইয়াত সুধিছিলে যে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ভাষা যেতিয়া স্থানান্তৰিত হয়, তাক আমি সাংস্কৃতিক প্ৰসাৰ বা কালচাৰেল ট্ৰান্সমিশ্যন বুলি ক'ব পাৰোঁ। সো অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্চনটো লৈ কুৱেশ্চন নম্বৰ 2। কুৱেশ্চন নম্বৰ 2ত কি কৈছে চাব। কুৱেশ্চন নম্বৰ 2ত কৈছে যে মাতৃভাষা ভিত্তিক বহুভাষিকতাই কিহৰ পোষকতা কৰে? মাতৃভাষা ভিত্তিক যে বহুভাষিকতা আছে, মানে আমাৰ যি ভাৰতীয় শ্ৰেণী কথাবোৰ আছে, তাত কি হয়, প্ৰথম পৰ্যায়লৈ গৈ শিশুসকলে যেতিয়া নিজৰ মাতৃভাষা শিকি স্কুললৈ যায়, সেই সময়ত কি কৰিব লাগে, শিক্ষকজনে তেওঁলোকৰ যি বিভিন্নজনে বিভিন্ন মাতৃভাষা লৈ যায়, সেই মাতৃভাষাকে গুৰুত্ব দিব লাগে বা সেই মাতৃভাষাতে কি কৰিব লাগে, শিক্ষা দিবলৈ চেষ্টা কৰিব লাগে। সো ইয়াকে আমি কি বুলি ক'ব পাৰোঁ, মাতৃভাষা কেন্দ্ৰিক বহুভাষিকতা। তাৰ কাৰণটো হৈছে কি, বিভিন্ন মানে পৃষ্ঠভূমিৰ পৰা ষ্টুডেণ্ট গৈ কি কৰে, স্কুলত উপস্থিত হয়। সো ইয়াত চাব, এই ক্ষেত্ৰত আমাৰ কোনটো অপশ্যন শুদ্ধ হ'ব। অপশ্যন নম্বৰ 1ত কৈছে যে সকলো শিশুৱে তেওঁৰ প্ৰথম ভাষা হিচাপে হিন্দী অধ্যয়ন কৰি। ইয়াত কৈছে যে মানে প্ৰথম ভাষা হিচাপে হিন্দী, প্ৰথম ভাষা হিচাপে তেনেকুৱা ধৰণৰ কোনো স্পেচিফিক ভাষা নাথাকে। তেওঁলোকৰ প্ৰথম ভাষা ঘৰুৱা ভাষা হয়, সেইটোৱে তেওঁলোকৰ প্ৰথম ভাষা। হিন্দী বা ইংৰাজী বা অসমীয়া তেনেকুৱা ধৰণৰ আমি ক'ব নোৱাৰোঁ। তাৰপিছত 2 নম্বৰত কৈছে সকলো শিশুৱে বিদ্যালয়ৰ শিক্ষা তেওঁলোকৰ মাতৃভাষা বা ঘৰৰ ভাষাত আৰম্ভ হ'ব লাগে। সো এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কি হ'ব লাগে, মানে শিশুসকলৰ যেতিয়া বিদ্যালয়লৈ যায়, নিজৰ মাতৃভাষাটো শিকি তেওঁলোকে কি কৰে, বিদ্যালয়লৈ যায়, আৰু বিদ্যালয়ত প্ৰথম অৱস্থাত কি কৰিব লাগিব, মাতৃভাষাতে তেওঁলোকক শিক্ষা দিব লাগিব। মাতৃভাষাতে শিক্ষা তেওঁলোকৰ আৰম্ভণি কৰিব লাগিব। তাৰ পিছৰ পৰ্যায়ত গৈ কি কৰিব পাৰিব, মানে হিন্দী হ'ব পাৰে বা ইংৰাজী হ'ব পাৰে, তেনেকুৱা ধৰণৰ ভাষা আমি তেওঁলোকক শিকাব পাৰিম। সো অপশ্যন নম্বৰ 2 টো শুদ্ধ হ'ব। তাৰপিছত 3 নম্বৰত কৈছে সকলো শিশুৰ বিদ্যালয়ৰ শিক্ষা তেওঁলোকৰ ৰাজ্য ভাষা আৰম্ভ হ'ব লাগে, মানে ৰাজ্যিক ভাষাত হ'ব লাগে বুলি কৈছে। এইটো শুদ্ধ নহয়। তাৰপিছত কৈছে সকলো শিশুৰ বিদ্যালয়ৰ শিক্ষা ইংৰাজী মাধ্যমৰ আৰু ঘৰুৱা ভাষাত আৰম্ভ হ'ব লাগে। সো ইংৰাজী মাধ্যম কৈছে, সেইকাৰণে এইটো শুদ্ধ নহ'ব। অপশ্যন নম্বৰ 2 টো হ'ব শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্চনটো লৈ কুৱেশ্চন নম্বৰ 3। কুৱেশ্চন নম্বৰ 3ত কি কৈছে চাব, যে এজন ভাষা শিক্ষক হিচাপে তলৰ কোনটো দ্বিতীয় ভাষা অৰ্জনৰ বা ছেকেণ্ড লেংগুৱেজ একুৱেশ্যনৰ বাবে অধিক উপযুক্ত হ'ব। মানে এজন ভাষা শিক্ষক হিচাপে আপুনি এই 4টা অপশ্যনৰ ভিতৰত কোনটো মানে আটাইতকৈ উপযুক্ত বুলি ক'ব। ছেকেণ্ড লেংগুৱেজ যেতিয়া একুৱেশ্যন এটা কৰিব বা ছেকেণ্ড লেংগুৱেজ যেতিয়া আহৰণ কৰিব, সেই ক্ষেত্ৰত 4টা অপশ্যনৰ ভিতৰত কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। অপশ্যন নম্বৰ 1ত কৈছে সৰল বিনিয়োগৰ ব্যৱস্থা। 2 নম্বৰত কৈছে এইটো নহ'ব, মানে সৰল বিনিয়োগ ব্যৱস্থা এইটো বেলেগ ধৰণৰ, এইটো ইয়াত মানে কোৱা হোৱা নাই। তাৰপিছত কৈছে বাক্য গঠনৰ গাঁথনি বা অভিজ্ঞতা দিয়া। ইয়াত বাক্য গঠনৰ যিমানবোৰ গাঁথনি আছে বা বাক্য আমি কেনেকৈ গঠন কৰিব লাগে, এই ক্ষেত্ৰত এইটো শুদ্ধ নহ'ব। বাক্য এটা বহুত আমি পিছতহে কি কৰোঁ, মানে যেতিয়া লেংগুৱেজ এটা শিকি থাকোঁ বা আমি ভাষা যেতিয়া কি কৰোঁ, স্কুললৈ যোৱাৰ পিছত লেংগুৱেজ যেতিয়া লাৰ্ণিং কৰোঁ, সেই সময়ত আমি কি কৰোঁ, বাক্য গাঁথনিৰ ওপৰত বহুত গুৰুত্ব দিয়া হয় বা গ্ৰামাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয়। এই ক্ষেত্ৰত এইটো শুদ্ধ নহ'ব। তাৰপিছত কৈছে
মানৱ শব্দ ভাণ্ডাৰৰ সৈতে পৰিচিত হোৱা মানে আমি শব্দ ভাণ্ডাৰৰ সৈতে পৰিচিত হওঁ কিন্তু এই ক্ষেত্ৰত এটোও শুদ্ধ নহব তাৰপিছত কৈছে চাপমুক্ত পৰিৱেশ সৃষ্টি কৰা ইয়াত আমাক কি কৈছিলে ল্যাঙ্গুৱেজ একুইজিশনৰ কথা কৈছিলে ন সো একুইজিশন হ'ব লাগিলে কি হ'ব আমি চাপমুক্ত এটা পৰিৱেশ পাব লাগিব আমি স্কুললৈ যেতিয়া যাওঁ এইবোৰ কি হয় তিনিটাই স্কুলত যোৱাৰ পিছতে ভাষা তেনেকুৱা ধৰণৰ আমি সেই মানে পৰিস্থিতিৰ কথা ইয়াত কৈছে কিন্তু আমি চাপমুক্ত যেতিয়া এটা পৰিৱেশ পাম যেনেকুৱা ধৰণৰ আমি মাতৃভাষাটো যেতিয়া কি কৰো শিকিও বা আহৰণ কৰো সেই সময়ত কি আমাৰ একেবাৰে ফ্ৰী এটা এনভায়ৰনমেন্ট থাকে আৰু সেই এনভায়ৰনমেন্টৰ পৰা আমি কি কৰো এই ভাষাটো বিভিন্ন জনে যি কয় তাৰ পৰা আমি শুনো বা আয়ত্ত কৰি লাহে লাহে সেই ভাষাটো কি কৰো নিজে নিজে আহৰণ হৈ যায় আমি এটো একেবাৰে ফোৰ্স কৰি শিকাব নালাগে সো তেনেকুৱা ধৰণৰ ইয়াতেও কৈছে যে চাপমুক্ত পৰিৱেশ যেতিয়া এটা সৃষ্টি কৰা হ'ব ষ্ট্ৰেছ ফ্ৰী এনভায়ৰনমেন্ট যেতিয়া এটা ক্ৰিয়েট কৰা হ'ব তেতিয়া আমি কি কৰিব পাৰিম মানে ভাষা এটা আহৰণ কৰিব পাৰিম আৰু এইটো কোনে কৈছিলে চাব মানে ষ্টেফেন ক্ৰেচন নামৰ এজন ভাষাবিদ আছিল আৰু তেওঁ মানে পাঁচটা হাইপোথেসিস দিছিলে যে সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন এই যেটো ফৰ্মুলা আছে তেৱে দিছিলে মানে ষ্টেফেন ক্ৰেচনে দিছিলে যে সেকেন্ড ল্যাঙ্গুৱেজ আমি কি কৰিব পাৰো মানে আহৰণ কৰিব পাৰো যেনেকুৱা ধৰণৰ প্ৰথম ল্যাঙ্গুৱেজটো আমি আহৰণ কৰো ঠিক তেনেকুৱাকে সেকেন্ড ল্যাঙ্গুৱেজ আমি আহৰণ কৰিব পাৰো তাৰ কাৰণে পাঁচটা নিবেশ দিছিলে তেওঁ আৰু তাৰে ভিতৰত এটা হৈছে কি চাপমুক্ত মানে পৰিৱেশ সৃষ্টি কৰা সো অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত কি কৈছে চাব ইতিবাচক পাৰস্পৰিক নিৰ্ভৰশীলতা গোট গঠন ব্যক্তিগত দায়বদ্ধতা আৰু সামাজিক দলৰ কিহৰ মৌলিক উপাদান মানে এই যিবোৰ কথা কৈছে যে ইতিবাচক আমি পাৰস্পৰিক যেতিয়া গোট গঠন কৰো বা নিৰ্ভৰশীলতা এজনে আন এজনৰ ওপৰত নিৰ্ভৰ কৰো বা গোট গঠন কৰো বা ব্যক্তিগত কিছুমান আমাৰ দায়বদ্ধতা থাকে আৰু সামাজিক দক্ষতা এইবোৰ মানে তলৰ যে চাৰিটা অপচন দিয়া আছে তাৰ ভিতৰত কোনটো ইয়াৰ মানে শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ 1 কৈছে সামাজিক ভাষা শিকন মানে সামাজিক ভাষা আমি যেতিয়া শিকো সেই মানে পৰিস্থিতি তেনেকুৱা ধৰণৰ কৰিম তাৰপিছত কৈছে কাৰ্যভিত্তিক ভাষা শিকন পাঠ্যভিত্তিক ভাষা শিকন আৰু সহযোগিতামূলক শিকন ইয়াত যদি আমি চাব যাওঁ অপচন নম্বৰ যেটো 4 দিয়া আছে কোলাবোৰেটিভ লাৰ্নিং বা সহযোগিতামূলক শিকনত কি হ'ব আমি পাৰস্পৰিক মানে এজনে আন এজনৰ ওপৰত পাৰস্পৰিক নিৰ্ভৰশীলতা গ্ৰহণ কৰিম বা কিছুমান গোট গঠন কৰি দিয়া হ'ব তেওঁলোকৰ মাজত কি হ'ব কোলাবোৰেট কৰিবলৈ দিয়া হ'ব বা সহযোগিতা কৰিবলৈ দিয়া হ'ব ভাষা মানে কোৱাৰ ক্ষেত্ৰত হ'ব পাৰে বা বিভিন্ন ক্ষেত্ৰত হ'ব পাৰে সো আৰু কৈছে ব্যক্তিগত দায়বদ্ধতা আৰু যেতিয়া কি হ'ব কোলাবোৰেট কৰিম মই এটা কিবা কৈ দিছো বা কিবা এটা বস্তু তোমাক শিকাইছো বা তুমি আকৌ কি কৰিব লাগিব মোক এটা শিকাব লাগিব এই যেটো ৰেচিপ্ৰকেল টিচিং বুলি ক'ব পাৰি বা সহযোগিতামূলক শিকন বুলি ক'ব পাৰি এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ 4 এটা নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈছে চাব যে এজন ভাষা শিক্ষকে শিক্ষাৰ্থীসকলক স্বতন্ত্ৰ লিখনৰ বাবে উৎসাহিত কৰা উচিত কিয়নো স্বতন্ত্ৰ লিখনি শিক্ষাৰ্থীৰ বাবে লাভ হল মানে ইয়াত কি কৈছে আমি ভাষা শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীসকলক একেবাৰে স্বতন্ত্ৰ ফ্ৰী ৰাইটিংৰ সুযোগ দিব লাগে আৰু ফ্ৰী ৰাইটিংৰ সুযোগ দিলে কি ক্ষেত্ৰত আটাইতকৈ বেছি লাভ হয় আমাক সুধিছে অপচন নম্বৰ 1 ত কৈছে শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰথম ভাষা লিখিত ৰূপৰ ধৰ্মসমূহ অন্তৰ্ভুক্ত কৰিব পাৰে ইয়াত কি কৈছে প্ৰথম ভাষা যেটো আছে সেই ভাষাত লিখিত ৰূপৰ কথা কোৱা আছে সেইটো মানে ইয়াৰ ক্ষেত্ৰত শুদ্ধ নহব তাৰপিছত 2 নম্বৰত কৈছে ই শিক্ষাৰ্থীসকলৰ ধাৰাবাহিকতা আৰু সৃষ্টিশীলভাৱে লিখিবলৈ উৎসাহিত কৰে আমি যদি চাব যে অপচনটো শুদ্ধ হৈছে মানে কি হয় আমি যেতিয়া ষ্টুডেন্টক ফ্ৰী ৰাইটিং কৰিব দিম তেওঁলোকৰ কি নাথাকিব ভয় নাথাকিব যে কিবা এটা ভুল হয় নেকি মোৰ বা এটো মানে কেনেকুৱা ধৰণৰ লিখিব পাৰিম না নাই কি ভুল হয় টিচাৰে গালি পাৰে নেকি সো এই তেনেকুৱা ধৰণৰ হ'ব নালাগে একেবাৰে ফ্ৰী ৰাইটিং কৰিব দিব লাগে যে তোমাৰ যেটো ইচ্ছা যি তুমি লিখিব পাৰা বাস কি কৰিব লাগে তুমি যেটো বুজাব বিচাৰিছা বা যেটো কোৱা হৈছে যেটো লিখিব দিয়া আছে সেইটো তুমি প্ৰকাশ কৰিব লাগে তোমাৰ মানে কি হয় ধাৰণাৰে সো হেতুৱে ইয়াত কৰিব মানে অপচন নম্বৰ 2 ত কৈছে যে এই শিক্ষাৰ্থীসকলক ধাৰাবাহিকতা আৰু সৃষ্টিশীলভাৱে লিখিবলৈ উৎসাহিত কৰিব তেওঁলোকক মানে যেতিয়া তেনেকুৱা ধৰণৰ কৰিব দিয়া হ'ব শিক্ষকজনে ফ্ৰী ৰাইটিং কৰিবলৈ তেওঁলোকৰ মনত যি আহিছে যি ধাৰণা আহিছে সেইখিনি যেতিয়া লিখিব আৰু টিচাৰজনে যেতিয়া কি কৰিব তেওঁলোকক এপ্ৰিচিয়েট কৰিব আৰু সেই সময়তে ছাত্ৰ ছাত্ৰীসকলৰ মনত উৎসাহ পাব আৰু শিকনৰ প্ৰতি আগ্ৰহী হৈ উঠিব আৰু তেওঁলোকে লাহে লাহে কি কৰিব পাৰিব শিকনটো একেবাৰে সৃষ্টিশীলভাৱে লিখিবলৈ বা শিক্ষাৰ্থীসকলক ধাৰাবাহিক আৰু সৃষ্টিশীলভাৱে লিখিবলৈ কি পাব উৎসাহ পাব অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত কি কৈছে চাব সাৰ্বজনীন ব্যাকৰণ শব্দটো নম চমস্কি দ্বাৰা প্ৰদান কৰা হৈছে মানে আমি নম চমস্কিৰ ক্ষেত্ৰত পাইছো ন সাৰ্বজনীন ব্যাকৰণৰ কথা কৈছে তেওঁ আৰু মানে এলআইডিৰ কথা কৈছিল ল্যাঙ্গুৱেজ একুইজিশন ডিভাইজৰ কথা কৈছিল ন আৰু ভাষা এটা আমি কি কৰো জন্মৰ পিছত আহৰণ কৰি সেই কথাটো কোনে কৈছিলে নম চমস্কি নামৰ যে ভাষাবিদ আছিল তেৱে কৈছিল আৰু তেওঁ সাৰ্বজনীন ব্যাকৰণ ইউনিভাৰ্সেল গ্ৰামাৰৰ কথাও কৈছিল আৰু ইউনিভাৰ্সেল গ্ৰামাৰৰ ক্ষেত্ৰত তলৰ যে চাৰিটা অপচন দিছে তাৰ ভিতৰত কোনটো শুদ্ধ হ'ব আমি ক'ব লাগে অপচন নম্বৰ 1 কৈছে সকলোৰে দ্বাৰা অনুকৰণ কৰা মৌলিক ব্যাকৰণৰ নীতিৰ এক গোট আৰু মানুহে সহজে চিনাক্ত কৰিব পাৰে ইয়াত কৈছে সকলোৰে দ্বাৰা অনুসৰণ কৰা ইয়াত এই অনুসৰণ শব্দটো যদি দিয়া আছে সেইকাৰণে ইয়াত মানে ভুল হ'ব অনুসৰণ কৰাৰ কথাটো কোৱা নাছিল যি ইউনিভাৰ্সেল গ্ৰামাৰৰ কথা কৈছিল এই ইউনিভাৰ্সেল গ্ৰামাৰ এনেকুৱা ধৰণৰ হয় যে এটো
আকৌ শিকাব নালাগে তেওঁলোকে জন্মগতভাৱে মানে সেই শিকাৰ ধাৰণাটো বা শিকাৰ ক্ষমতাটো তেওঁলোকৰ মাজত থাকে আৰু তাৰ পিছত সেই গ্ৰামাৰৰ জৰিয়তে তেওঁলোকে কি কৰে মানে ভাষা এটা নিজৰ মতে শিকিব পাৰে বা পৰিৱেশৰ পৰা কি কৰিব পাৰে আহৰণ কৰিব পাৰে সো এটো অনুকৰণ কৰাৰ কথা কৈছে ন এটো শুদ্ধ নহব তাৰপিছত 2 নম্বৰত কৈছে সকলো প্ৰকৃতিৰ ভাষাৰ বাবে মৌলিক ব্যাকৰণৰ নীতিৰ এটা গোট মানে ইয়াত কি কৈছে প্ৰকৃতিক ভাষাৰ বাবে মৌলিক ব্যাকৰণৰ এটা নীতি বা গোটৰ কথা কৈছে তাৰপিছত 3 নম্বৰত কৈছে সকলো প্ৰকৃতিৰ ভাষাৰ বাবে আধাৰভূত আগতীয়া ব্যাকৰণৰ নীতিৰ এটা গোট মানে ইয়াত আগতীয়াকৈ ব্যাকৰণ তেনেকুৱা ধৰণে মানে এটা নীতি গঠন কৰি দিয়া হৈছে আৰু সেইমতে গ্ৰহণ কৰিব মানে এইটো যদি আমি চাব যাওঁ এইটো নহব তাৰপিছত 4 নম্বৰত কৈছে সাৰ্বজনীনভাৱে মানৱীয় কামৰ অনুশীলন জীৱৰ কি হয় সময়ৰ লগে লগে ব্যাকৰণ হিচাপে জনা গৈছে সো এইটো শুদ্ধ নহব যে কি কৰিছে সাৰ্বজনীনভাৱে মানৱ কি কৰিছে মানৱীয় যি কাম আছে বা মাননীয় যি কামৰ অনুশীলন আছে সেই অনুশীলনৰ কথা ইয়াত কৈছে ইয়াত অনুশীলন আহিছে ন সেই ক্ষেত্ৰত এইটো শুদ্ধ নহব আমি যদি চাব অপচন নম্বৰ 2 টো কি কৈছে যে সকলো প্ৰকৃতিৰ ভাষাৰ বাবে মৌলিক ব্যাকৰণৰ নীতিৰ এটা গোট ইয়াক আমি কোনেও মানে কি নকৰো সৃষ্টি নকৰো মৌলিক মানে একেবাৰে প্ৰকৃতিয়ে দান কৰা তেনেকুৱা ধৰণৰ এটা নীতিৰ কথা কৈছে বা তেনেকুৱা ধৰণৰ এটা গোটৰ কথা কৈছে আৰু সেই গোটটো আমি জন্মতে লৈ আহো আৰু তাৰ পিছত আমি কি কৰো হিটোৰ জৰিয়তে ভাষা এটা আহৰণ কৰিব পাৰো বা ভাষা এটা কি কৰিব পাৰো মানে ইকুৱেৰ কৰিব পাৰো অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আমি নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 কি কৈছে চাব মস্তিষ্কৰ ক্ষতিৰ বাবে ভাষাৰ কাৰ্যত হোৱা বিসংগতি যাৰ ফলত ভাষিক আৰ্হি আৰু নিয়ম বুজি পোৱা আৰু প্ৰয়োগ কৰাত অসুবিধা হয় তাক আমি কি বুলি কব ইয়াত কৈছে যে মস্তিষ্কৰ বিভিন্ন ধৰণৰ ক্ষতি হয় ন কেতিয়াবা আৰু তেনেকুৱা ধৰণৰ মস্তিষ্কৰ ক্ষতি হোৱাৰ ফলত মানে বিভিন্ন ভাষাৰ যি কাৰ্য থাকে সেইবোৰ বিসংগতিপূৰ্ণ হয় আৰু ফলত ভাষাৰ আৰ্হি নিয়ম বা এই ভাষাবোৰ কোৱাত তেওঁলোকৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয় বা ভাষাটো তেওঁলোকে ভালকে বুজি নাপায় সো তেনেকুৱা ধৰণৰ পৰিস্থিতি হলে ইয়াত আমি যে চাৰিটা অপচন আছে কোনটোৰ ভিতৰত পৰিব অপচন নম্বৰ 1 ত কৈছে ক্যালকুলিয়া বা ডিসক্যালকুলিয়া যেটো আছে বা গাণিতিক অক্ষমতা হলে কি হ'ব মানে ক্যালকুলেট কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভুল হ'ব বা গণিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভুল হ'ব সো ইয়াত তেনেকুৱা ধৰণৰ হোৱা নাই তাৰপিছত 2 নম্বৰত কৈছে উচ্চাৰণৰ অক্ষমতা বুলি ক'লে যেতিয়া তেওঁলোকে উচ্চাৰণ এটা কৰিব দিয়া হৈছে উচ্চাৰণ তেওঁলোকে কৰিব পৰা নাই সো ইয়াক আমি উচ্চাৰণৰ অক্ষমতা বুলি ক'ব পাৰো তাৰপিছত কৈছে ভাষাৰ অক্ষমতা বা এফেচিয়া আৰু 4 নম্বৰত কৈছে পঠন অক্ষমতা বা ডিসলেক্সিয়া বুলি আমি ক'লে কি কৰিব পাৰিম মানে পঠনৰ ক্ষেত্ৰত বা পঢ়াৰ ক্ষেত্ৰত যেতিয়া অসুবিধাৰ সৃষ্টি হ'ব তেতিয়া আমি এটা ডিসলেক্সিয়া বুলি ক'ব পাৰো কিন্তু ইয়াত কৈছে কি যে প্ৰথমে তেওঁলোকৰ মস্তিষ্কৰ ক্ষতি হৈছে এনেকুৱা ধৰণৰ হিহৰ কথা কৈছে ন মস্তিষ্কৰ ক্ষতি হোৱাৰ ফলত তেওঁলোকৰ ভাষা এটা কোৱাৰ অসুবিধাৰ সৃষ্টি হৈছে বা বুজি পোৱাত অসুবিধাৰ সৃষ্টি হৈছে ইয়াত যদি আমি চাব যাওঁ অপচন নম্বৰ 3 যেটো দি আছে এফেচিয়া এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াত চাব কিছুমানত কি থাকে দিস বুলি দিয়া থাকে ন এই যেটো ইয়াত দি আছে DYS ডিসক্যালকুলিয়া যদি থাকে এটো আমি কি কৰিব পাৰো ডিসক্যালকুলিয়া বা ডিসলেক্সিয়া এনেকুৱা ধৰণৰ যদি অক্ষমতা থাকে এটোক আমি শুধৰণি কৰিব পাৰো শুধৰণি কৰি তেওঁলোকক ঠিক কৰিব পাৰো কিন্তু মানে কেতিয়াবা যদি এনেকুৱা হয় যে এই যেতিয়া ইয়াত দি আছে এফএসিয়া যেটো দি আছে ইয়াক আমি ঠিক কৰিব নোৱাৰো এটো মস্তিষ্কৰ প্ৰথম অৱস্থাতে তেওঁলোকৰ ক্ষতি হৈছে হেখিনি আৰু সেই ক্ষতিৰ ফলতে তেওঁলোকে ভাষাটো কোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে বা বুজি পোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে আৰু সেই কাৰণে তেওঁলোকে কি কৰিব পৰা নাই মানে ক'ব পৰা নাই আৰু সেই কাৰণে কি আমি ইয়াত ক'ব পাৰো যে এফএসিয়া হৈছে বা মানে যদি ডিসফেজিয়া বুলি ক'ব যাও ডিসফেজিয়া হলে তেওঁলোকৰ আমি পিছলৈ মানে তেওঁলোকে কথা কোৱাত বা তেওঁলোকৰ মানে বুজাত অসুবিধা হ'ব পাৰে বা ফেচ কৰাত অসুবিধা হ'ব পাৰে তেনেকুৱা ধৰণৰ হলে আমি ডিসফেজিয়া বুলি কওঁ ন আৰু সেইটো আমি ঠিক কৰিব পাৰো এটা সময়ত গৈ কিন্তু ইয়াত মানে মস্তিষ্কৰ অলৰেডি ক্ষতি যেটো হৈ গৈছে এটো আমি কেতিয়াও ঠিক কৰিব নোৱাৰো সো সেই কাৰণে ইয়াক এফেজিয়া বুলি কোৱা হয় অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি কৈছে চাব যে ববিতা তাই শিক্ষাৰ্থীসকলৰ পৰা প্ৰাৰম্ভিক ধ্বনি বা উৎপত্তি আৰু অন্তানুপ্ৰাস পৃথক কৰাইছে এনেদৰে তেওঁলোকৰ কোনটো দিশ শক্তিশালী কৰিছে মানে ববিতা এগৰাকী শিক্ষয়িত্ৰী আৰু তেওঁ কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক এই ধ্বনিৰ উৎপত্তি কেনেকুৱা হৈছে বা ধ্বনিৰ ক্ষেত্ৰত অন্তানুপ্ৰাস বা লাষ্টত কি হয় কেনেকুৱা ধৰণৰ ধ্বনি মিল থাকে এটা সেন্টেন্স দিয়া আছে বা দুটা সেন্টেন্স দিয়া আছে হেতু মানে কি হয় কবিতাৰ ক্ষেত্ৰত আমি যদি চাব যাও মানে অন্তমিল যে এটা থাকে সেই অন্তমিলৰ কথা কৈছে মানে অনুপ্ৰাস অলংকাৰৰ ক্ষেত্ৰত মানে অন্তানুপ্ৰাসৰ যেটো কি আছে ভাগ আছে এটো কথা কৈছে ইয়াতে মানে অন্তানুপ্ৰাসৰ মানে পৃথক কৰিব দিছে ধ্বনি আৰু সেই অন্তানুপ্ৰাসবোৰ মানে পৃথক কৰিব দিছে আৰু তেনেকুৱা ধৰণৰ কৰিবলৈ মানে দি তেওঁলোকৰ কোনটো দিশ শক্তিশালী কৰিব বিচাৰিছে অপচন নম্বৰ 1 আছে ধ্বনি বিজ্ঞান সম্পৰ্কীয় সজাগতা ইয়াত যদি আমি চাব যাও ফনোলজিক্যাল এৱাৰনেস এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে ধ্বনিৰ ক্ষেত্ৰত মানে ধ্বনিৰ কথাই কৈছে ন ইয়াত ধ্বনিৰ ক্ষেত্ৰত কৈছে বা এই লাষ্টত যে অন্তমিল আছে ইয়াততো ধ্বনি এটা মানে কি হৈছে ন সাউন্ড এটা সৃষ্টি হৈছে সো এটো যদি আমি চাব যাও মানে ধ্বনিতাত্ত্বিক মানে সজাগতা হ'ব ইয়াৰ শুদ্ধ উত্তৰ আকৃতি বিজ্ঞান সম্পৰ্কীয় সজাগতা যদি চাব যাও মৰ্ফোলজিক্যাল এৱাৰনেস মৰ্ফোলজিক্যাল হলে কি হ'ব যে কিছুমান প্ৰাকৃতিক শব্দ আছে সেই শব্দৰ মানে কি কৰিব লাগিব সেই শব্দৰ এটা মূল শব্দলৈ বিভিন্ন ধৰণৰ কেনেকৈ আমি শব্দ গঠন কৰো এই ক্ষেত্ৰত যদি তেনেকুৱা ধৰণৰ অধ্যয়ন কৰা
কৰা হয় তাক আমি কি কৰিব পাৰোঁ আকৃতি বিজ্ঞান সম্পৰ্কীয় সজাগতা বুলি ক'ব পাৰোঁ তাৰপিছত কি চিত্ৰ বিজ্ঞান সম্পৰ্কীয় সজাগতা ব্যাকৰণৰ প্ৰতি সজাগতা ব্যাকৰণৰ প্ৰতি সজাগতা হ'লে কি হ'ব মানে ব্যাকৰণৰ যিমানবোৰ দিশ আছে সেই গোটেইখিনি ইয়াত জড়িত হৈ থাকিব তো আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 1 টো হ'ব এই ক্ষেত্ৰত শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 কি হৈছে তলৰ কোনটো শাস্ত্ৰীয় ভাষা বা ক্লাছিকেল লেংগুৱেজ নহয় ইয়াত আমি ক'ব লাগে যে চাৰিটা অপশ্যন দিয়া আছে তাৰ ভিতৰত কোনটো শাস্ত্ৰীয় ভাষা নহয় বা ক্লাছিকেল লেংগুৱেজ নহয় মনত ৰাখিব আমাৰ এতিয়ালৈকে এটা ক্লাছিকেল লেংগুৱেজ বা শাস্ত্ৰীয় ভাষা আছে বৰ্তমানলৈকে 11টা ভাষা শাস্ত্ৰীয় ভাষাৰ মৰ্যাদা দিয়া আছে আৰু এইবোৰ যে শাস্ত্ৰীয় ভাষাৰ মৰ্যাদা দিয়া হয় তাৰ কিছুমান বৈশিষ্ট্য থাকিব লাগিব সেই ভাষাটো যেনেকুৱা ধৰণে আমি ক'ব পাৰোঁ মানে 1500ৰ পৰা 2000 বছৰৰ পুৰণীয়া কি থাকিব লাগিব পুৰণি সাহিত্য থাকিব লাগিব সেই ভাষাটো তেতিয়া আমি তাক কি বুলি ক'ব পাৰোঁ মানে সেই ভাষাত মানে ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দিব পাৰোঁ বা মৰ্যাদা দিয়া হয় নাইবা কি থাকিব লাগিব সেই ভাষাটো মানে পুৰণি সাহিত্য মানে ৰচনা কৰা থাকিব লাগিব বহুত পুৰণি 1500 বা 2000 বছৰীয়া বা সেই ভাষাটো আন কোনো ভাষাৰ লগত কি হ'ব নালাগিব ধাৰুৱা হ'ব নালাগিব বা কি হ'ব লাগিব এই যিটো ভাষা ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দিয়া হ'ব সেই ভাষাটো মানে এই সংবিধানৰ 8ম অনুসূচীত যে 22টা ভাষাক স্বীকৃতি দিয়া হৈছে এই 22টা ভাষাৰ ভিতৰত কি থাকিব লাগিব অন্তৰ্ভুক্ত থাকিব লাগিব সেই ভাষাটো তেতিয়াহে তাক আমি কি বুলি কওঁ মানে শাস্ত্ৰীয় ভাষাৰ মৰ্যাদা দিয়া হ'ব সো ইয়াত আমাক কৈছে যে শাস্ত্ৰীয় ভাষা কোনটো নহয় মই অলৰেডি কৈ দিলো 11টা বৰ্তমান শাস্ত্ৰীয় ভাষা আছে তাৰ ভিতৰত কি আছে মানে তেলেগু তামিল সংস্কৃত এইবোৰ কি আছে এই শাস্ত্ৰীয় ভাষাৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে আপোনালোকে চাব মই যেটো মানে কনসেপ্ট ক্লাছ মানে এটা সিৰিজ চলাই আছো ন তাৰে যে ফাৰ্স্ট ক্লাছটো দিছো মই তাতে আপোনালোকে গলে মানে গোটেইখিনি ভাষাৰ বিষয়ে ধুনীয়াকৈ চাব পাৰিব তাতে দিয়া আছে মই অলৰেডি ভালকে ডিসকাশন কৰিছো সো ইয়াত কৈ দিছো মই ইয়াত কি নহয় শাস্ত্ৰীয় ভাষা নহয় হিন্দী ভাষাটো আমাৰ কি হয় মানে অফিচিয়েল লেংগুৱেজ হয় হিন্দী ভাষাটো আমাৰ অফিচিয়েল লেংগুৱেজ আছে সো আমি হিন্দী ভাষাটো শাস্ত্ৰীয় ভাষা বুলি ক'ব নোৱাৰো আৰু কো অফিচিয়েল লেংগুৱেজ বুলি ক'লে ইংৰাজী ভাষাটোৰ মানে আমি কথা ক'ব পাৰো সো ইয়াত অপশ্যন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 ত কি কৈছে চাব এজন ভাষা শিক্ষকে তেওঁৰ শ্ৰেণীত ভাষা শিক্ষণৰ বাবে প্ৰতিদিনে বিভিন্ন সামগ্ৰী যেনে বাতৰি কাকত খাদ্যৰ তালিকা আৰু ৰেল যাত্ৰাৰ টিকট আদি কঢ়িয়াই আনে তেওঁ শিক্ষাৰ বাবে কি কৰি আছে মানে কি কৰিছে এজন শিক্ষকে কি কৰিছে শ্ৰেণী কোঠাত ৰেগুলাৰ কি কৰিছে কিছুমান সামগ্ৰী লৈ আহিছে যেনেকুৱা ধৰণে ইয়াত কৈছে বাতৰি কাকত তাৰপিছত খাদ্যৰ তালিকা মেনু কাৰ্ডৰ কথা কৈছে বা ৰেলত যে যাত্ৰা কৰিছে সেই ৰেলৰ যাত্ৰাৰ টিকেট এইবোৰ লৈ আহিছে শ্ৰেণী কোঠাত আৰু এইবোৰ লৈ আহি কি কৰিছে তেওঁলোকক কিছুমান উদাহৰণ দিছে আৰু এই যিবোৰ মানে তেওঁলোকে মানে শিক্ষকজনে লৈ আহিলে এইবোৰক আমি কি বুলি ক'ব পাৰোঁ ৰিয়েলিয়া বুলি ক'ব পাৰোঁ বা বাস্তৱ সামগ্ৰী বাস্তৱ জীৱনৰ পৰা কিছুমান বস্তু লৈ আহিছে আৰু এই বস্তুটোৰ জৰিয়তে তেওঁলোকক কি কৰিছে বিভিন্ন উদাহৰণৰ সৈতে বস্তুটো মানে ধুনীয়াকৈ শিকাই দিছে সো তেনেকুৱা ধৰণৰ সামগ্ৰী হ'লে আমি তাক কি বুলি ক'ব পাৰোঁ ৰিয়েলি বা বাস্তৱ সামগ্ৰী বুলি ক'ব পাৰোঁ ইয়াত চাব অপশ্যন নম্বৰ 1 ত কি দিছে যে তেওঁ শিকন অধিক বাস্তৱিক আৰু উপযোগী কৰি তুলিবলৈ প্ৰমাণিক সামগ্ৰী বা অথেন্টিক মেটেৰিয়েলৰ ব্যৱহাৰ কৰিছে আমি যদি চাব যাওঁ এটি হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে তেওঁ কি কৰিছে তেওঁ শিক্ষণক অধিক বাস্তৱিক আৰু উপযোগী কৰি তুলিব বিচাৰিছে আৰু তেনেকুৱা কৰিবলৈ গৈ কি কৰিছে প্ৰমাণিক সামগ্ৰী এই যিবোৰ সামগ্ৰীৰ কথা ক'লো মই এইবোৰ প্ৰমাণিক সামগ্ৰী হয় তেনেকুৱা ধৰণৰ সামগ্ৰী লৈ তেওঁলোকক মানে শ্ৰেণী কোঠাত গৈ ভাষাটো শিকাইছে বা শ্ৰেণী কোঠাত ব্যৱহাৰ কৰিছে অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 2 নম্বৰত কৈছে যে তেওঁৰ শিক্ষাৰ্থীসকলক বহু ভাষা শিকাত সহায় কৰিছে মানে ইয়াত যদি চাব যাওঁ মানে শিক্ষকজনে বহু ভাষা শ্ৰেণী কোঠাত শিকাব লাগে সো এই ক্ষেত্ৰত যদি চাব যে এইটো শুদ্ধ নহ'ব বহুভাষিকতা ইয়াত কোৱা হোৱা নাই ইয়াত কৈছে অথেন্টিক মেটেৰিয়েলৰ কথা কোৱা হৈছে বা ৰিয়েল ইয়াৰ কথা কোৱা হৈছে অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 ত কি কৈছে চাব যে তলৰ কোনটো ভাষাৰ বিষয়ে জানা নয়িং এবাউট লেংগুৱেজৰ সৈতে সম্পৰ্কিত ইয়াত কৈছে যে ভাষাৰ বিষয়ে আমি যেতিয়া মানে জানো বুলি কোৱাৰ লগে লগে নয়িং বুলি কোৱাৰ লগে লগে ইয়াত কি হৈছে একেবাৰে ডিপলি হোৱা নাই মানে কোনোবা এটা ভাষাৰ বিষয়ে মই জাস্ট কি কৰিছো ওপৰে চাইছো বা ওপৰে অধ্যয়ন কৰিছো বা কিছুমান ইনফৰমেশন মই কালেক্ট কৰিছো তেনেকুৱা ধৰণৰ ইয়াত ক'ব বিচাৰিছে নয়িং মানে হেতুৱে বুজাব বিচাৰিছে সো ইয়াত যদি আমি চাব যাওঁ কি কৰিছে ইয়াত যদি চাব আপোনালোকে এটা আছে ঘোষণাত্মক জ্ঞান এটা আছে মানে প্ৰক্ৰিয়াত্মক জ্ঞান বা ডিক্লাৰেটিভ নলেজ আৰু প্ৰচিজাৰিয়েল নলেজ ইয়াত চাব ডিক্লাৰেটিভ নলেজ মানে তেনেকুৱা ধৰণৰ নলেজ যেটো আমি কি কৰিছো ওপৰে কোনোবা এটা বস্তুৰ বিষয়ে ইনফৰমেশন লৈছে একেবাৰে ডিপলি ইমান অধ্যয়ন কৰা নাই ওপৰে মই এই ভাষাটোৰ বিষয়ে বা সেই বস্তুটোৰ বিষয়ে জাস্ট ইনফৰমেশন লৈছো বা কিছুমান বস্তু মই মেমৰিত ভৰাই লৈছো মুখস্থ কৰি লৈছো আৰু যেতিয়া মোৰ হেতু প্ৰয়োজন হ'ব সেই তেতিয়া মই কি কৰিম হেতু মানে প্ৰকাশ কৰিম উল্লেখ কৰি দিম সো ইয়াত যদি চাব যে ভাষাৰ বিষয়ে জনা নয়িং এবাউট লেংগুৱেজ বুলি ক'লে এই ঘোষণাত্মক জ্ঞানটোই হ'ব বা ডিক্লাৰেটিভ নলেজটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব মানে কি কৰিছো ইয়াত মই জাস্ট ইনফৰমেশনখিনিহে লৈছো ভাষাৰ বিষয়ে বাস কি কৰিছো মই মানে জানিছোহে অধ্যয়নহে কৰিছো অলপ কিবা ওপৰে আৰু যেটো প্ৰচিজাৰিয়েল নলেজ দি আছে বা প্ৰক্ৰিয়াত্মক জ্ঞান দি আছে এটো খালি কি হ'ব লাগিব এটা প্ৰক্ৰিয়াৰ মাজেৰে চলিব লাগিব যেতিয়া আমি ভাষা এটা শিকো
মানে ভাষা এটা যেতিয়া শিকাৰ লগে লগে আমি তাৰ বিভিন্ন ধৰণৰ ষ্টেপ আছে যেনেকুৱা ধৰণৰ মই যদি মাতৃভাষা মানে কি কৰোঁ ভাষা শিশুসকলে যেতিয়া মাতৃভাষা আহৰণ কৰাৰ সময়ত কি কৰিব লাগিব তেওঁ বিভিন্ন পৰ্যায় এটা আহিব প্ৰথমে কি হ'ব তেওঁ মানে জন্ম হোৱাৰ পিছত তেওঁ কান্দিব আৰু তাৰ পিছত গৈ তেওঁ কি কৰিব মানে জন্মৰ পৰা 6 সপ্তাহৰ ভিতৰতে বিভিন্ন ধৰণৰ গোয়িং ষ্টাৰ্ট কৰিব আৰু তাৰ পিছত কি কৰিব বেবলিং ষ্টাৰ্ট কৰিব আৰু তাৰ পিছত গৈ কি কৰিব তেওঁলোকৰ মানে এটা শব্দৰ ষ্টেজ আহিব তাৰ পিছত দুটা শব্দৰ ষ্টেজ আহিব তাৰ পিছত এই সৰু সৰু শব্দবোৰ যেতিয়ালৈকে শিকিলে সেইবোৰ শিকি কি কৰিলে তেওঁলোকে লাহে লাহে সৰু সৰু বাক্য বনাব শিকিব আৰু তাৰ পিছতহে লাহে লাহে কি কৰিব ভাষাটো একবাৰে সম্পূৰ্ণৰূপে শিকিব এই যিটো এটা প্ৰচেছৰ মাধ্যমেৰে ভাষা এটা আহৰণ কৰা হ'ল ভাষা এটা শিকা হ'ল ইয়াকে আমি প্ৰক্ৰিয়াত্মক জ্ঞান বা প্ৰচিজাৰেল নলেজ বুলি ক'ব পাৰোঁ কিন্তু ইয়াত আমাক সুধিছিলে যে ভাষাৰ বিষয়ে বাছ জানিছে কোন এটা ভাষাৰ বিষয়ে তেওঁ কোন এটা বস্তু জানিছে সো ইয়াত যদি চাব যে অপচন নম্বৰ সি যিটো দিয়া আছে এটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ত কি কৈছে চাব যে কোনো পাঠ্য সামগ্ৰীৰ পৰা নিৰ্দিষ্ট তথ্য উলিওৱাৰ উদ্দেশ্যে গভীৰভাৱে বা উচ্চ স্তৰৰ সেই পাঠ্য সামগ্ৰী পঢ়াৰ কৌশলক আমি কি বুলি ক'ব পাৰোঁ কি বোধ বুলি ক'ব পাৰোঁ ইয়াত সেইটো সুধিছে আমাক ইয়াত চাব আপোনালোকে এক্সটেনসিভ ৰিডিং যিটো দিয়া আছে এক্সটেনসিভ ৰিডিং হলে কি হয় আমি একেবাৰে বিস্তৃতভাৱে অধ্যয়ন কৰোঁ বা ইন্টেনসিভ ৰিডিং যিটো দিয়া আছে ইন্টেনসিভ ৰিডিং হলে কি কৰোঁ আমি এই বস্তুটো একেবাৰে গভীৰভাৱে অধ্যয়ন কৰোঁ কৰোঁ নাই এটা আছে ইন্টেনসিভ আৰু এটা আছে এক্সটেনসিভ সো এই ইন্টেনসিভ ৰিডিং যিটো দিয়া আছে গভীৰভাৱে যেতিয়া আমি কোনো এটা বস্তুৰ বিষয়ে ইনফৰমেশন পাব বিচাৰো বা আমি গভীৰভাৱে যিটো অধ্যয়ন কৰোঁ একেবাৰে শব্দৰ পৰা আদি কৰি ব্যাকৰণ তাত বাক্যবোৰ কি ক'ব বিচাৰিছে বা কি বুজাব বিচাৰিছে এই গোটেইখিনি আমি একেবাৰে খৰচীমাৰে যেতিয়া একেবাৰে অধ্যয়ন কৰোঁ গভীৰভাৱে অধ্যয়ন কৰোঁ তেতিয়া আমি তাক ইন্টেনসিভ ৰিডিং বুলি ক'ব পাৰোঁ এই ইন্টেনসিভ ৰিডিংৰে কি হয় ইয়াত মানে দুটা ভাগৰ কোৱা হৈছে এটা হৈছে লোকেল আৰু এটা হৈছে গ্লোবেল মানে লোকেল অৱবোধ আৰু এটা হৈছে মানে বৈশ্বিক অৱবোধ সেইটোৱে বুজাব বিচাৰিছে স্থানীয় অৱবোধ হলে কি হ'ব চাব আপোনালোকে লোকেল অৱবোধ হলে কি হ'ব মই কিবা এটা মানে গভীৰভাৱে পৰিচিত থাকে কিন্তু তাৰ পৰা মই কিবা এটা স্পেসিফিক বস্তু এটা বিচাৰি মই পঢ়ি আছো বস্তুখিনি গভীৰভাৱে পঢ়িছো আৰু মানে সেই ইনফৰমেশনটো লোৱাৰ কাৰণে মই ডিটেইলছ বস্তুখিনি চাইছো বা এইটো একেবাৰে গভীৰভাৱে অধ্যয়ন কৰিছো সো ইয়াক আমি লোকেল বা স্থানীয় অৱবোধন বুলি ক'ব পাৰোঁ আৰু বৈশ্বিক অৱবোধন হলে কি হ'ব এই যে আমি পাঠটো পঢ়িলো গোটেইখিনি আমি জাস্ট এটা ইনফৰমেশন লোৱাৰ কাৰণে পঢ়া নাই একেবাৰে গোটেই পাঠটোত কি আছে গোটেই পাঠটো একেবাৰে তন্নকৈ মই বুজিব বিচাৰিছো বা পঢ়িব বিচাৰিছো ইয়াকে আমি কি বুলি ক'ব পাৰে মানে বৈশ্বিক বা গ্লোবেল অৱবোধ বুলি ক'ব পাৰোঁ সো ইয়াত যদি আমি চাব যে ইয়াত কি কৰিছে নিৰ্দিষ্ট তথ্য উলিওৱাৰ উদ্দেশ্যে গভীৰভাৱে বা উচ্চ স্তৰৰ সেই পাঠ্য সামগ্ৰী পঢ়াৰ যিটো কৌশল আছে ইয়াক আমি স্থানীয় বা লোকেল অৱবোধ বুলি ক'ব পাৰোঁ সো অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 13 ত কি কৈছে চাব যে তলৰ কোনটো উক্তি মূল্যায়নৰ দুটা প্ৰধান প্ৰকাৰৰ ক্ষেত্ৰত শুদ্ধ ইয়াত যি চাৰিটা উক্তি দিয়া আছে তাৰ ভিতৰত কোনটো উক্তি মূল্যায়নৰ ক্ষেত্ৰত শুদ্ধ বুলি আমি ক'ব লাগে অপচন নম্বৰ 1 কৈছে যোগাত্মক মূল্যায়ন বা সাবজেক্টিভ এসেসমেন্ট শিক্ষণ প্ৰক্ৰিয়া আগত আৰু তাৰ মানে সময়ত কৰা হয় ইয়াত যদি চাব যে আপোনালোকে সাবজেক্টিভ এসেসমেন্ট যেটো দিয়া আছে এটো কি হয় আমাৰ মানে এনেকুৱা ধৰণৰ এটা মূল্যায়ন প্ৰক্ৰিয়া হয় যেটোৰ জৰিয়তে আমি কি কৰোঁ মানে কিবা এটা বস্তু পঢ়াইছো পঢ়াৰ শেষত মই কি কৰিছো এটো মানে তেওঁলোকৰ এটা এসেসমেন্ট কৰিছো যেনেকুৱা ধৰণৰ বছৰেকীয়া পৰীক্ষা হয় বা 6 মাহিলী পৰীক্ষা এই পৰীক্ষাৰ যোগেদি কি হয় মানে তেওঁলোকক মানে এসেসমেন্ট কৰা হয় বা মূল্যায়ন কৰা হয় সো ইয়াত সাবজেক্টিভ এসেসমেন্টৰ কথা কৈছে তো ইয়াত সাবজেক্টিভ এসেসমেন্ট নহব ইয়াত সাবজেক্টিভ এসেসমেন্ট কি হয় যোগাত্মক মূল্যায়ন একেবাৰে বছৰৰ শেষত বা 6 মাহৰ পিছত বা তেনেকুৱা ধৰণৰ এটা সময়ৰ অন্তৰালত কি কৰা হয় লোৱা হয় সো ইয়াত কৈছে শিক্ষণ প্ৰক্ৰিয়াৰ আগত নহয় আৰু তাৰ সময়ত সো এটো শুদ্ধ নব আগত আৰু সময়ত হলে ফৰ্মেটিভ এসেসমেন্ট হ'ব লাগিব অপচন নম্বৰ 2 কি কৈছে যে গঠনমূলক মূল্যায়ন বা ফৰ্মেটিভ এসেসমেন্ট শিক্ষণৰ কাৰ্যসমূহ স্থানত নিয়মৰ ওপৰত অধিক গুৰুত্ব দিয়ে সো ইয়াত নিয়মৰ কথা কোৱা আছে ন ফৰ্মেটিভ এসেসমেন্ট নিয়মৰ ওপৰত গুৰুত্ব নিদিয়ে ফৰ্মেটিভ এসেসমেন্ট কি কৰে পঢ়াৰ সময়ত কেনেকুৱা ধৰণৰ পঢ়ালে বুজি পালে নে নাই এই মানে পঢ়াৰ লগে লগে সেই ফৰ্মেটিভ এসেসমেন্টটো কি থাকে চলি থাকে যে মাজে মাজে কোৱেশ্চন সোধা বা মাজে মাজে এই টপিকটোৰ বিষয়ে সোধা যে তুমি কি বুজিলা ইয়াৰ বিষয়ে মোক অলপ কোৱা সো ইয়াক আমি ফৰ্মেটিভ এসেসমেন্ট বুলি ক'ব কিন্তু ইয়াত কৈছে যে নিয়মৰ কথা কৈছে নিয়মৰ কথা হলে কি হ'ব মানে ইয়াত যদি চাব যাও নিয়মৰ কথা আহিলে ইয়াত মানে এটো শুদ্ধ নহব ইয়াত নিয়মৰ কথা মানে ক'বলৈ গলে মানে দুটা কি আছিলে মই পাহৰিলো এই সময়ত মানে বস্তুটো আহা নাই মোৰ এতিয়া সো এটো নাযাও এতিয়া সো আমি যদি চাব যে এটো ফৰ্মেটিভ এসেসমেন্টৰ ক্ষেত্ৰতো এটো শুদ্ধ নহয় তাৰপিছত কৈছে যোগাত্মক মূল্যায়নৰ বছৰ জুৰি চলি থকা মূল্যায়নৰ প্ৰতিটো স্বৰূপ সামগ্ৰিকভাৱে কি কৰে বা সামগ্ৰিকতাৰ বিষয়ে ইয়াত যদি চাব যে যোগাত্মক যেটো মূল্যায়ন আছে ফৰ্মেটিভ যেটো সাবজেক্টিভ যেটো এসেসমেন্ট আছে ইয়াৰ কথা কৈছে যে বছৰ জুৰি চলি থকা মূল্যায়নৰ প্ৰতি স্বৰূপ সামগ্ৰিকতাৰ বিষয় সো এটো শুদ্ধ নহব মানে বছৰ জুৰা চলি থকা তেনেকুৱা ধৰণৰ নহয় এটা অন্তৰালত এটা সময়ৰ অন্তৰালত মানে এটা পৰীক্ষা যেতিয়া লোৱা হয় তাক আমি সাবজেক্টিভ এসেসমেন্ট বুলি ক'ব পাৰোঁ অপচন নম্বৰ 4 কৈছে গঠনমূলক মূল্যায়ন শিক্ষণ প্ৰক্ৰিয়াৰ
নিৰন্তৰভাৱে প্ৰক্ৰিয়াত নিৰন্তৰভাৱে চলি থাকে এইটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে গঠনমূলক মূল্যায়ন কি হয় শিকনৰ লগত মানে নিৰন্তৰভাৱে চলি থাকে শিকন হৈ আছে লগে লগে কি হৈ আছে এই ফৰ্মেটিভ এছেছমেন্টটো চলি আছে সো অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো ইয়াত যেটো আমি মই ক'ব বিচাৰিছিলো ইনডাক্টিভ মেথড আৰু ডিডাক্টিভ মেথডৰ কথা ক'ব বিচাৰিছিলো সো এইটো মানে কি হয় ডিডাক্টিভ যেটো মেথড আছে প্ৰথমে নিয়ম ক'ব আৰু তাৰ পিছত উদাহৰণৰ ফালে আমি গতি প্ৰথমে উদাহৰণ ক'ব আৰু তাৰ পিছত নহয় ঠিক আছে প্ৰথমে নিয়ম মানে সূত্ৰটো কৈ দিয়া হ'ব তাৰ পিছত কি হ'ব মানে নিয়মটো উদাহৰণ কিছুমান দিয়া হ'ব এটোক আমি ডিডাক্টিভ মেথড বুলি ক'ব পাৰো কিন্তু ইয়াত হৈছিলে গঠনমূলক মূল্যায়ন বা শিকন কাৰ্যত স্থানান্তৰ বা স্থানত নিয়মৰ ওপৰত অধিক গুৰুত্ব আছে হেতুই হ'ব মানে নিয়মৰ ওপৰত যেতিয়া আমি বেছিকৈ গুৰুত্ব দিম তাক আমি ডিডাক্টিভ মেথড বুলি ক'ব পাৰো সো এই ক্ষেত্ৰত আমি যদি চাব যাও অপচন নম্বৰ 4 টো হ'ব মানে শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 টো কি কৈছে চাব যিকোনো শ্ৰেণী কোঠাত ভাষিক বৈচিত্ৰ্য গ্ৰহণযোগ্যতাই কি মানে বুজাইছে ভাষিক মানে বৈচিত্ৰ্য গ্ৰহণযোগ্যতা মানে আমি কি বুজো অপচন নম্বৰ 1 কৈছে যে ভাষা শিকনৰ কোনো ধৰণৰ প্ৰভাৱ নেপেলায় মানে এই ভাষিক বৈচিত্ৰতাই ভাষা শিকনৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নেপেলায় বুলি কৈছে এটো শুদ্ধ নহব ভাষাৰ ক্ষেত্ৰত বহুত প্ৰভাৱ পেলাব মানে এটা শ্ৰেণী কোঠাত যেতিয়া বিভিন্ন ধৰণৰ ভাষা কোৱা লোক থাকিব বা ভাষিক বৈচিত্ৰতা থাকিব সব বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাব তাত অপচন নম্বৰ 1 টো শুদ্ধ নহয় দুইত কৈছে শিশুসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব যাৰ ফলত তেওঁলোকৰ কল্পনা শক্তি আৰু সৃষ্টিশীলতা বৃদ্ধি পাব এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে কি হ'ব মানে ভাষিক বৈচিত্ৰতা যেতিয়া থাকিব এটা শ্ৰেণী কোঠাত বিভিন্ন ধৰণৰ ভাষা কোৱা ছাত্ৰ ছাত্ৰী আছে তেতিয়া কি হ'ব তেওঁলোকৰ মানে এই ভাষাৰ যেটো মানে কোৱাৰ আত্মবিশ্বাস আছে হেতু বৃদ্ধি পাব আৰু ফলস্বৰূপে তেওঁলোকৰ কল্পনা শক্তি আৰু সৃষ্টিশীলতাও লাহে লাহে কি হ'ব বৃদ্ধি পাই থাকিব তাৰপিছত কৈছে ভাষা প্ৰবাহ লাভ কৰাত বাধাৰ সৃষ্টি কৰিব পাৰিব বাধাৰ সৃষ্টি নকৰে অপচন নম্বৰ 4 ত কৈছে হিসকলৰ আত্মবিশ্বাসত ক্ষতি কৰিব সো ক্ষতিও নকৰে সো আমি যদি চাব যাও অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া অপচন কোৱেশ্চন নম্বৰ 15 লৈ কোৱেশ্চন নম্বৰ 15 ত কি কৈছে চাব যেতিয়া শিশুৱে নিজৰ আশেপাশে থকা পৰিবেশৰ বস্তু ঘটনা আৰু ধাৰণাসমূহৰ বিষয়ে সুধিবলৈ আৰম্ভ কৰে তেতিয়া ভাষাৰ কোনটো প্ৰকাৰ অধিক প্ৰয়োগ কৰা হয় ইয়াত কি কৈছে যেতিয়া ছাত্ৰ ছাত্ৰীসকলে বা শিশুসকলে আশেপাশে থকা বিভিন্ন ধৰণৰ বস্তু তেওঁলোকে দেখা পাব পৰিবেশৰ পৰা বিভিন্ন বস্তু বা ঘটনা বা ধাৰণা কিছুমান মানে দেখিব আৰু দেখি তাৰ বিষয়ে কি কৰিব মানে কোৱেশ্চন সুধি থাকিব তেতিয়া সো ইয়াক আমি কি বুলি ক'ব অপচন নম্বৰ 1 কৈছে অনুসন্ধান সো যদি চাব যে এইটোৱে শুদ্ধ হ'ব মানে শুদ্ধ উত্তৰ হ'ব হিউৰিষ্টিক যেটো মেথড আছে সেই হিউৰিষ্টিক মেথডত কি কৰা হয় অনুসন্ধান কৰা হয় বিভিন্ন ধৰণৰ বা তেওঁলোকে যেটো বস্তু চাব চাই কি কৰিব মানে হেতৰ বিষয়ে তেওঁলোকে বিভিন্ন ধৰণৰ মনতে কি কৰিব কোৱেশ্চন কৰিব কিয় হল কেনেকুৱা হল বা কেনেকৈ আমি কৰিব পাৰো সেই কামটো তেনেকুৱা ধৰণৰ কি কৰিব মাইণ্ডত চিন্তা কৰি থাকিব সো ইয়াক আমি অনুসন্ধানমূলক বা হিউৰিষ্টিক মেথড বুলি ক'ব যেনেকুৱা ধৰণৰ মই যদি কওঁ যে টিভি এটা মানে চলাই আছে টিভি চলি থাকোতে মানে ৰিমোটটোৰ কিবা এটা হৈছে আৰু সেই হোৱাৰ কাৰণে তেওঁ কি কৰিছে ছাত্ৰসকলে বা এই শিশুসকলে সেই ৰিমোটটো হাতত অলপ মানে কি কৰিছে মানে বাৰি থপথপাই চাইছে যে চাও ঠিক হয় নে নাই নিজৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ সো এই যেটো মানে তেওঁলোকৰ মানে এটা সলভ কৰাৰ ক্ষমতা লাহে লাহে মানে তেওঁলোকৰ ডেভেলপ হৈ গৈ আছে সো ইয়াক আমি হিউৰিষ্টিক মেথড বুলি ক'ব সো ইয়াত তেনেকুৱা হৈছে যে তেওঁলোকে যিবোৰ বস্তু দেখিছে বা দেখি কি কৰিছে বিভিন্ন ধৰণৰ কোৱেশ্চন সুধিছে ডাঙৰক এই কোৱেশ্চন সোধাকে আমি হিউৰিষ্টিক মেথড বুলি ক'ব পাৰো বা অনুসন্ধানমূলক মানে নীতি বুলি ক'ব পাৰো অপচন নম্বৰ 1 টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰ পিছত কৈছে কল্পনাশীলতা বা ইমাজিনেটিভ হলে কি হ'ব তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ কল্পনা কৰি থাকিব বা ইমাজিনেশন কৰি থাকিব এটা বস্তুৰ বিষয়ে বিভিন্ন ধৰণৰ মনতে কি কৰিব ছবি বনাই থাকিব সো ইয়াক কল্পনাশীলতা বুলি ক'ব পাৰি আৰু কিছু নিয়ন্ত্ৰক বুলি আমি ক'ব নোৱাৰো কোনো ক্ষেত্ৰতে তাৰপিছত তথ্যমূলক ইনফৰমেটিভ হলে কি হ'ব তেওঁলোকে কিবা এটা বস্তুৰ বিষয়ে ইনফৰমেশন যেতিয়া লাভ কৰিব ইয়াক আমি ইনফৰমেটিভ বুলি ক'ব সো ইয়াত আমাক মানে সুধিছিলে যেটো ইয়াৰ মানে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 সো মই আজিৰ ভিডিওটো এই 15টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিওটো ভাল পায় লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিওটো হেকলে চোৱাৰ বাবে ধন্যবাদ